সকলোকে নমস্কাৰ জনাইছোঁ। দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰা নহয়, মোৰ খুৰাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আমি সকলো মিলি লৈ পেলাই এটা অনুষ্ঠানলৈ আজি মোক নিমন্ত্ৰণ কৰিছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি এটা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু শেষটো হ'ব সেই জেগাখিনিত য'ত মই যাম। গতিকে ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে আগৰ নিচিনাকৈ মৰম স্নেহবোৰ দি যাব। আৰু আমি সকলো ৰেডি, লগতে ভণ্টিহঁত ওলাই ৰেডি, সেইফালে মা আৰু খুৰীহঁত আছে আৰু এয়া আমি সকলোখিনি যাম। গতিকে ভিডিঅ'টো চাই লৈ পেলাই ভাল পালে আগৰ নিচিনাকৈ কমেণ্ট কৰি যাবলৈ নাপাহৰিব আৰু ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে এবাৰ কমেণ্ট বক্সত আহি লৈ পেলাই জনাবলৈ নাপাহৰিব। ধন্যবাদ। আইছে আমার গাঁৱৰ বৰ নামঘৰ মণিকূটত সিংহাসন ভগৱানৰ। আমাৰ গাঁৱৰ বৰ নামঘৰ ভাগৱত আদিৰে পৰা এটি গুৰু পৰম্পৰাত আমাৰ মাজলৈ আহিছে আৰু গুৰুদেৱে সমস্ত লোকৰ অৰ্থে ভাগৱত কিয় উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলাকে যে শুকদেৱে বৈকুণ্ঠৰ শাস্ত্ৰ আনি কাৰ কৃপা কাক কৃপা কৰি প্ৰকাশ কৰি লৈছে। আৰু গৃহস্থী ঘৰখনত সংসাৰিক সংসাৰ নকমে, সংসাৰ বৃদ্ধি হয়। নিত্য নৈমিত্তিক আমাৰ বিষয় কৰ্ম বৃদ্ধি হৈ গৈ আছে। এই নিত্য সংসাৰ হৈ যোৱা সংসাৰখনৰ পৰা উদ্ধাৰৰ নিমিত্তে হৈছে ভাগৱত। ভাগৱতৰ মাৰ্গত পদৰ কথা নাই হৈছে বুলি কেলে কম, এইটো চিন্তা নহয়। গুৰুত্ব ইতিপ্ৰিয় কম, যি পৰলোকলৈ গমন কৰিছে তেওঁক কোৱা হয় প্ৰেত বুলি। আৰু যি নিজৰ দুৰ্ঘটনাত পতিত হৈ সেই প্ৰেত ৰূপত ধুন্ধুকাৰীয়ে আহি গোকৰ্ণক কৈছেহি যে ভাতৃ মই নিজৰ কৰ্মবশত প্ৰেতজনী হৈ ইয়াত বদ্ধ হৈ থাকিব লগা হৈছে, গতিকে মোৰ মুক্তিৰ বাবে তুমি কিবা এটা কৰা। তেতিয়া সেই দ্বিতীয়বাৰৰ বাবে গোকৰ্ণই কি কৰিছিল, সূৰ্যনাৰায়ণৰ উপদেশ ক্ৰমে সেই গোকৰ্ণই ধুন্ধুকাৰীৰ প্ৰেতত্ব মুক্তিৰ বাবে 7 দিনৰ বাবে ভাগৱত পাঠৰ আয়োজন কৰিছিল। বেয়া মানুহবোৰে ভাল কথা শুনিব নোৱাৰে, প্ৰেতটোৱে ভাগৱত কথা কেনেকৈ শুনিব? সেইকাৰণে কৈছিল কি বোলে 7টা পাতযুক্ত এটা বাঁহৰ ভকতসকল নামঘৰৰ দুৱাৰ খোলা, মণিকূটত গোসাঁই আছে সেৱা কৰি যোৱা। ভকতসকল নামঘৰৰ দুৱাৰ খোলা, শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক ছাৰ আহি উপস্থিত হৈছেহি আৰু ৰাইজৰ মাজলৈ আগবঢ়াই আনিছে। গতিকে ভিডিঅ'টিৰ মাজলৈ আপোনালোকক লৈ যাওঁ।
প্ৰথমতে দাদা আপোনাক নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি আহি এই অনুষ্ঠানটিত উপস্থিত হ'লোহি। গতিকে অনুষ্ঠানটিৰ বিষয়ে অকণমান সবিশেষ মোক জনাব পাৰিব নেকি? সকলোৱে নমস্কাৰ শ্ৰী শ্ৰী ডিগ্ৰী আমি এবাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান হয়, যোৱাকালি আমাৰ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈছিল আৰু আজি আমাৰ আমন্ত্ৰিত ব্যক্তি মাধৱৰ পৰা বাৰিষা কাম চলি আছে আৰু নিশালৈ আঞ্চলিক সমিতিৰ নিসিংহ মুৰাৰীদেৱৰ অহাকাইলৈ আমি কেইবাটা দলক আমি দিহানাম কৰিলোঁ তাত আমাৰ ল'ৰা ছোৱালীসকলক বৌদ্ধিক বিকাশৰ কাৰণে আৰু আজি আমাৰ এই 12 তাৰিখ আৰু নিশালৈ ধন্যবাদ ধন্যবাদ। ঐতিহাসিক শ্ৰী শ্ৰী লেঙামাগুৰি সত্ৰত মাঘী পূৰ্ণিমাত বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু এয়া আজি দ্বিতীয়টি দিনৰ ভাগত এয়া হৈছে ভাগৱত পাঠ আৰু ৰাতিলৈ হ'ব এখনি ভাওনা নৃসিংহ মুৰাৰী নামেৰে এখন ভাওনা হ'ব আৰু 13 আৰু 14 তাৰিখ, গতিকে 13 আৰু 14 তাৰিখে দুখনকৈ হ'ব থিয়েটাৰ, দুখনকৈ নাট, অভিজিত ভট্টাচাৰ্যৰ তেজপুত্ৰ আৰু চম্পক শৰ্মাদেৱৰ মন তই নাকান্দিবি। গতিকে দুৰাতি দুখন ধুনীয়াকৈ নাটক তেওঁলোকে ৰাইজৰ বাবে আগবঢ়াইছে। গতিকে তেওঁলোকৰ কষ্ট সাৰ্থক কৰি সকলো ভক্তপ্ৰাণ ৰাইজে সহায় সহযোগিতা যেনেদৰে কৰিছে আৰু দুগুণে কৰিব বুলি আমি আশাবাদী আৰু মই কৰজোৰে আপোনালোকৰ ওচৰত সকলোকে অনুৰোধ জনাইছোঁ তেওঁলোকৰ অনুষ্ঠান ভাগ যেন সুকলমে পাৰ কৰি যোৱাত আপোনালোকে সহায় সহযোগিতা কৰে। আৰু আহক অকণমান আপোনালোকক এটা সুন্দৰ পৰিৱেশৰ মাজলৈ লৈ যাওঁ। ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে দেখিছে অগণন ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে, অগণন ভক্ত। গতিকে পৰিৱেশটোৱে ইমান ধুনীয়া। আজি দিনটো এটা সুন্দৰ দিন উপভোগ কৰিছোঁ। ভাগৱত পাঠ শুনিবলৈ আহি যিখিনি নিজৰ মনতে সুখ অনুভৱ কৰিছোঁ, সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান। তাৰ বাবে মোক যে এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিলে তাৰ বাবে শ্ৰদ্ধাৰ প্ৰণৱ ছাৰৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোক এটা ইমান ধুনীয়া সুন্দৰ অনুষ্ঠানলৈ তেওঁ নিমন্ত্ৰণ কৰিছিল আৰু সেই নিমন্ত্ৰণ মৰ্মে মই আহি আজি এই অনুষ্ঠানটি পালোহি আৰু আপোনালোককো অকণমান দেখাবলৈ পাই মই নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ। ইমান ধুনীয়া অনুষ্ঠান। গতিকে এয়া আমাৰ অনুষ্ঠান, আমি এনেদৰেই ধৰি ৰাখিব লাগিব। আমাৰ যি অনুষ্ঠান আছে, বাকী অনুষ্ঠানৰ মাজলৈ আপোনালোকক অকণমান দেখুৱাবলৈ লৈ যাবলৈ চেষ্টা কৰিম। অকল এয়াই নহয়, ভাগৱতেই নহয়, আমাৰ ইয়াতে ওচৰতে মানে এয়া সত্ৰৰ যি 4দিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি কমিটিয়ে এখন আকৌ আপোনাৰ আনন্দ মেলা এখনো আয়োজন কৰিছে। গতিকে আনন্দ মেলাখনৰ মাজলৈ আপোনালোকক অকণমান লৈ যাম। আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায়, পুনৰবাৰ কৈছোঁ ভিডিঅ'টি কৰি উলিওৱাৰত যথেষ্ট কষ্ট থাকে। সেই কষ্টখিনিৰ বিনিময়ত আপোনালোকে এটা লাইক আৰু এটা ধুনীয়া কমেণ্ট দিব। আপোনালোকৰ এটা ধুনীয়া কমেণ্ট পালে নতুন ভিডিঅ' বনাই যাবলৈ বহুত বেছি আগ্ৰহী হওঁ আৰু ইমানো নাজানো, কাম শিকি আছোঁ। গতিকে আপোনালোকক অকণকৈ কিবা এটা প্ৰকাৰে কৰি দেখাবলৈ চেষ্টাহে কৰিছোঁ। মাত্ৰ ইয়াত অনেক ভুল ভ্ৰান্তি হৈ যাব পাৰে, নিজৰ বুলি ক্ষমা কৰি দিব। এই পবিত্ৰ প্ৰাংগণত সমবেত সদৌকিৰে সুভাষিক শিৰত লৈ মই এইখন পাঠ কৰিব আগবাঢ়িছোঁ। ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শ্ৰী শ্ৰী দীঘলী লেঙামাগুৰি সত্ৰ, স্থান শ্ৰী শ্ৰী দীঘলী লেঙামাগুৰি সত্ৰ, 2 নম্বৰ বৰপুখুৰী, জহামাৰী, শোণিতপুৰ। দিনাংক 28, 29, 30 মাঘ, 1 ফাগুন
ইংৰাজী 11, 12, 13 আৰু 14 ফেব্ৰুৱাৰী 2025 মানপত্ৰ প্ৰতি মাননীয় শ্ৰীযুত দিলীপ নাথ বিশিষ্ট কাৰুকলাবিদ হে মান্যবৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব সৃষ্টিশীল আৰু নান্দনিক চিন্তাৰে আপুনি সুদীৰ্ঘ দিন ধৰি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন কাৰিকৰী কৌশলৰ চানেকি তৈয়াৰ কৰি ৰাইজৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে শংকৰী কলা কৃষ্টিৰ প্ৰবাহ প্ৰচলন আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা আপোনাৰ এই আন্তৰিক প্ৰচেষ্টাৰ আমি সহৃদয়ে শলাগ লৈছোঁ বিগত সময়ছোৱাত শ্ৰী শ্ৰী দীঘলী টেঙামাগুৰি সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতি বৰ্ষৰ ভাগৱত শোভাযাত্ৰাৰ মূল বাহনখন সুন্দৰভাৱে সুসজ্জিত কৰি তুলি আপুনি যি সমৰ্পিত মনোভাৱেৰে চমকপ্ৰদ কাৰিকৰী কুশলতা প্ৰদৰ্শন কৰিলে তাৰ বাবে আমি আপোনাক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ হে শ্ৰদ্ধাভাজন আপোনাৰ এই মহান শিল্পগুণৰ দ্বাৰা যাতে নৱপ্ৰজন্মই শংকৰী কৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ বৰ্ণিল সংস্কৃতিৰ উত্তৰণত অৰিহণা যোগাবলৈ উৎসাহ তথা প্ৰেৰণা পায় তাৰেই কামনা কৰি আপোনাক সহৃদয়ে এই সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰিলে আপুনি সুস্বাস্থ্য তথা দীৰ্ঘ জীৱনৰে সমাজৰ এক জ্যোতিষ্ক হৈ জিলিকি থাকক তাৰেই কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত আমাৰ সেৱা আগবঢ়ালোঁ ধন্যবাদেৰে চেনিৰাম নাথ সভাপতি প্ৰণৱজ্যোতি নাথ সমীক্ষক সম্পাদক উদযাপন গতিকে আহক এইবাৰ আপোনালোক সকলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আনন্দ মেলাখন এপাক দেখাবলৈ লৈ যাওঁ চাৰিদিনীয়া কাৰ্যসূচীৰে যি শ্ৰী শ্ৰী লেঙামাগুৰি সত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে গতিকে প্ৰভু ভগৱন্তই যুগ যুগান্তৰলৈ এনেদৰে শক্তি দিয়ক যাতে এই সত্ৰখনৰ আৰু এনেদৰে অনুষ্ঠানবিলাক পাতি যাবলৈ কমিটিখনে সদায় শক্তি পায় গতিকে এয়া নতুন এটা প্ৰচেষ্টা মাত্ৰ ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে গঢ়ি তুলিছে গতিকে সত্ৰখনৰ লগতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয় যিহেতু আজি আনন্দ মেলাখন অনুষ্ঠিত হৈছেহে গতিকে সকলোবোৰ দোকান বাৰু এতিয়ালৈকে খোলা নাই বৰ্তমান যিয়ে মই দিনৰ ভাগতে আহি উপস্থিত হ'লোহি সন্ধিয়া ভাগলৈ হয়তো আৰু দোকান হ'ব আৰু যিহেতু আৰু দুটা দিন হাতত আছে 13 আৰু 14 তাৰিখ গতিকে আৰু ইয়াতে ৰাইজৰ ভিৰ হ'বলৈ গৈ আছে গতিকে মই যিমান দূৰ পাৰোঁ কেমেৰাত অকণমানকৈ আপোনালোকক মেলাখন দাঙি ধৰিছোঁ
চাই লৈ পেলাই কেনেকুৱা পায় জনাবচোন। সৰু এটা জেগাত প্ৰথমবাৰৰ বাবে এখন মেলা আহিছে, আনন্দ মেলা। গতিকে প্ৰথমবাৰৰ বাবে যথেষ্টখিনি ইয়াত মানুহৰ সমাগম হৈছে আৰু মেলাখনো যথেষ্ট ভিৰ হ'ব বুলি অনুমান কৰিব পাৰিছোঁ। আৰু এয়া দুপৰীয়া আহাৰ গ্ৰহণ কৰি আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। পুনৰবাৰ কৈছোঁ, কিবা যদি ভুল ভ্ৰান্তি ৰৈ গৈছে অজানিতে নিজৰ বুলি ক্ষমা কৰি দিব আৰু আপোনালোকে আগৰ ভিডিঅ'ত দিয়াৰ দৰে মৰম আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।